জনতাৰ মূৰত ৰামটাঙোন সুধুৱাৰ পৰিৱৰ্তে বিজয় থালাপতিয়ে বৰ্তমান সময়ত তামিলনাডুৰ পৰা স্মাৰ্ট মিটাৰ বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে 20,000 কোটি টকাৰ স্মাৰ্ট মিটাৰ প্ৰজেক্ট গৌতম আদানীৰ বন্ধ কৰি দিলে তামিলনাডুত বিজয় থালাপতিয়ে জনতাৰ মূৰত বুজাৰ ওপৰত কৰৰ ওপৰত কৰ ধাৰৰ ওপৰত ধাৰ সমস্যাৰ ওপৰত সমস্যা আমি জাপি দিবলৈ জনতাই আমাক ৰজা পতা নাই এই স্লোগান লৈ বৰ্তমান সময়ত বিজয় থালাপতিয়ে কৈছে জনতা সুখত থাকিব লাগিব জনতাই ভালদৰে সুখ স্বাচ্ছন্দ্যৰ জীৱন জীয়াব লাগিব জনতাই আমাক ৰজা কিয় পাতিছে সেই কথাটো জনতাই সন্মানেৰে বুজি পোৱাকৈ আমি জনতাৰ হৈ কাম কৰিব লাগিব জনতাই আমাক নেতা পাতে জনতাই কেতিয়াবা আমাক ভিখাৰী বনাবও পাৰে গতিকে সাৱধানতা অৱলম্বন কৰাটো ভাল নেতা হ'ব লাগে কেনে বিজয় থালাপতি জানে বিজয় থালাপতিয়ে সৰ্বসাধাৰণ জনতাৰ হিতৰ বাবে বৰ্তমান সময়ত কাম কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হ'ব লাগে কেনে বিজয় থালাপতি জানে স্মাৰ্ট মিটাৰ 20,000 কোটি টকাৰ প্ৰজেক্ট বৰ্তমান সময়ত ৰিজেক্ট কৰি জনতাক বৰ্তমান সময়ত বিনামূলীয়াকৈ বিদ্যুৎ 200 ইউনিটলৈকে প্ৰদান কৰিছে গৌতম আদানীৰ হৈ টু শব্দটো প্ৰকাশ কৰিব নোৱাৰা একাংশ নেতাৰ পৰা ভিৰৰ মাজৰ পৰা পৃথক এজন নেতা হৈছে বিজয় থালাপতি সেই কথা প্ৰমাণ কৰিছে বৰ্তমান সময়ত বিজয় থালাপতিয়ে এইখন দেখতে বিজয় থালাপতিয়ে বৰ্তমান সময়ত প্ৰমাণ কৰিছে যে জনতা জনাৰ্দন হয় জনতাই আমাক নিৰ্বাচন কৰে জনতাৰ সুবিধাৰ বাবে জনতাৰ সহায়ৰ বাবে জনতাৰ সমস্যাসমূহ দূৰ কৰিবৰ বাবে আমি ধাৰৰ ওপৰত ধাৰৰ ওপৰত ধাৰ জনতাৰ ওপৰত সমস্যাৰ ওপৰত যদি সমস্যা জাপি দিওঁ তেতিয়াহ'লে আমাক জনতাই যে নিৰ্বাচন কৰিলে জনতাই যে ৰজা পাতিলে আমাক ইয়াৰ যদি কিবা এটা স্বাৰ্থ থাকিব সাৰ্থক হ'ব এই গোটেই কথাখিনি লক্ষ্য ৰাখি বৰ্তমান সময়ত গৌতম আদানীৰ 20,000 কোটিৰ যি স্মাৰ্ট মিটাৰ প্ৰজেক্ট সেই তামিলনাডুত ৰিজেক্ট কৰিছে কাৰণ এটাই জনতা সুখত থাকিব লাগিব শান্তিত থাকিব লাগিব জনতাৰ সমস্যা হ'ব পৰাকৈ জনতা সমস্যা হোৱাকৈ আমি একো কাম নকৰোঁ আমাৰ চৰকাৰ মুক্ত আমি জনতাৰ কথা মতে চলিম জনতাই যি ধৰণে সমস্যাৰ যিবোৰ সমাধানৰ কথা কয় আমি সেইদৰে কৰিম সেই আদৰ্শ লৈ বৰ্তমান সময়ত আগবাঢ়িছে বিজয় থালাপতি নমস্কাৰ মই পবিত্ৰ দুখীয়া দৰিদ্ৰ জনতাৰ কথা চিন্তা কৰি বৰ্তমান সময়ত তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে যি স্মাৰ্ট মিটাৰৰ জ্বলা কলা হোৱা পৰিৱেশ পৰিস্থিতিৰ পৰা জনতাক মুক্ত কৰিছে যি আদানীৰ বিষয়ে আমাৰ দেশৰ কোনো এজন নেতাই কথা ক'বলৈ সাহস নাই বুলি কৈ থকাৰ সময়তে বৰ্তমান সময়ত তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে প্ৰমাণ কৰিছে যে জনতা জনাৰ্দন জনতাই মোক মুখ্যমন্ত্ৰীৰ পদত বহাইছে অৰ্থাৎ জনতাৰ সহায়ৰ বাবে জনতাৰ সুবিধাৰ বাবে মই যিমান পাৰোঁ কাম কৰিব লাগিব জনতাই জ্বালা যন্ত্ৰণা পোৱা কামবোৰ মই কৰিব নোৱাৰোঁ গৌতম আদানীৰ 20,000 কোটি টকাৰ যি প্ৰজেক্ট স্মাৰ্ট মিটাৰ প্ৰজেক্ট বৰ্তমান সময়ত ৰিজেক্ট কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে আপোনালোকে ভাবক ইউপি বিহাৰ লগতে আমাৰ ৰাজ্যটো বৰ্তমান সময়ত স্মাৰ্ট মিটাৰ কিদৰে জ্বলা কলা হৈছে আপোনালোকে নেশ্যনেল মিডিয়া নিশ্চয় চাই আপোনালোকে দেখিছে প্ৰতিবাদবোৰ আপোনালোকে দেখিছে ৰাজপথত কিদৰে স্মাৰ্ট মিটাৰ দলিয়াই তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে অৰ্থাৎ জ্বলা কলা খাইছে স্মাৰ্ট মিটাৰ লগোৱাৰ পাছতে দুগুণে বিদ্যুৎ বিল বৃদ্ধি পাইছে এতিয়া গৰমৰ দিন পৰিছে এচি চলাব লাগিব ফেন চলাব লাগিব তাৰ পাছত আপোনালোকে পৰিৱেশবোৰ চাব আপোনালোকে এতিয়া শুনি আছে পেট্ৰলৰ দাম বৃদ্ধি পাইছে গ্যাস সিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে আৰু দুদিনমানৰ পাছত চাব যে বিদ্যুতৰ মাচুলৰ বাবে বৰ্তমান হাৰাশাস্তি জ্বলা কলা খাইছে সেইখিনি সময়তে দেখিবলৈ পোৱা গৈছে বিজয় থালাপতিয়ে কৈছে আমি মধ্যবিত্ত পৰিয়ালক 200 ইউনিটকৈ যে বিদ্যুৎ সেয়া বিদ্যুৎ আমি ফ্ৰীকৈ প্ৰদান কৰিছোঁ গতিকে সেই 200 ইউনিটৰ খুব ধুনীয়াকৈ তেখেতলোক চলি যাব পাৰিব ইয়াৰ বাবে আমি স্মাৰ্ট মিটাৰ লগাই আকৌ বুজাৰ উপৰি বুজা আমি সৰ্বসাধাৰণ জনতাক দিবৰ বাবে আমাক জনতাই চৰকাৰ বা ৰজা পতা নাই জনতাই ৰজাও পাতিব পাৰে জনতাই আপোনাক ভিখাৰীও বনাব পাৰে গতিকে জনতাৰ সুৰক্ষাৰ বাবে আমি কাম কৰিব লাগিব আৰু এই কথাটো আগত ৰাখিয়ে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বিজয় থালাপতিয়ে এই 20,000 কোটি টকাৰ যি স্মাৰ্ট মিটাৰ প্ৰজেক্ট ইয়াৰ ৰিজেক্ট কৰিছে শাসকীয় চৰকাৰখনৰ প্ৰতিজন জনপ্ৰতিনিধিয়ে যিসকলক আপোনালোকে সততে মদাহী বুলি কয় যিসকল সুৰা পাই যিসকলে মদ্যপান কৰে তেখেতলোকৰ শ্ৰীচৰণত আপোনালোকে দীঘল দি প্ৰণিপাত জনাব লাগে তেখেতলোকক সন্মানেৰে কাকুতি মিনতি ঘোষা আপোনালোকে গাব লাগে আপোনালোকে ক'ব লাগে আপোনালোকে যিমান পাৰে মদ খাওক আপোনালোকে যিমান পাৰে মদ খাওক 1250 টকাটো দিছোঁ অৰুণোদয় আঁচনি আপোনালোকক দিছোঁ সেইবোৰ টানি আজুৰি আনি আপোনালোকে মদ খাওক মদৰ দাম বাঢ়িছে আপোনালোকে মদ খাওক গেছৰ চিলিণ্ডাৰটো আছে আপুনি বিক্ৰী কৰি হ'লেও মদ খাওক আপোনাৰ যদি সতি সন্তান আছে একেবাৰে মদ খাবলৈ পইচা নাই তেখেতলোকক বন্ধকত ৰাখি হ'লেও আপোনালোকে মদ খাওক মুঠৰ ওপৰত আপোনালোকে মদ খাওক আপোনালোকে যে মদ্যপান নকৰে তেতিয়াহ'লে আমাৰ ৰাজহ নাহে আৰু ৰাজহ যেতিয়া নাহিব আমাৰ চৰকাৰ একেবাৰে তথৈবচ অৱস্থা ৰাজভঁৰাল উদং সেই কথাটো আপোনালোকে স্বীকাৰ কৰক কেইটামান কেমেৰাৰ বুম দেখিলেই মন্ত্ৰী মহোদয় দৌৰি নাহিব
মদৰ দাম বাঢ়িলে কি মদাহীয়ে মদ নাখাব আপোনালোকে এনেকুৱাকৈ টেষ্ট প্ৰদান কৰিলে তেখেতলোকৰ মুখত কম দামী মদৰ যিখন সাম্ৰাজ্য আপোনালোকে মুকলি কৰিলে গাঁও অঞ্চল চুবুৰী সমগ্ৰ ৰাজ্যখনত নিচামুক্ত ৰাজ্য গঠন কৰিম বুলি কৈ চৌদিশে কেৱল নিচাৰ সাগৰ কৰিলে তাৰ পাছত আপোনালোকে কয় মদৰ দাম বাঢ়িলে মদাহীয়ে মদ নাখাব কুকুৰে গু নাখায় বুলি ক'লে আপোনালোকে জানো বিশ্বাস কৰিব পাৰে কেনেকৈ আপোনালোকে এনেকৈ উভত গুৰেৰ নচা মন্তব্যবোৰ কৰিব পাৰে গছত গৰু উঠা কথাবোৰ আপোনালোকে ক'ব পাৰে মদৰ দাম বাঢ়িলে মদাহীয়ে মদ নাখাব আপুনি কোনখন সংবিধান চাই এনেকুৱা ধৰণৰ কল্পনাবোৰ কৰিব পাৰে নিজৰ যিটো দুখ বা নিজৰ যিটো বিফলতা সেইটো কথা আপোনালোকে প্ৰকাশ কৰিব নোৱাৰে সেই বিফলতাটো হৈছে ওয়াইন শ্বপৰ সংখ্যা আপোনালোকে কমাব নোৱাৰে আপোনালোকে দিনক দিনে বৃদ্ধি কৰিছে একমাত্ৰ আপুনি যিটো কথা কৈছে অতুল বৰা ডাঙৰীয়া আপুনি যিটো কথা কৈছে যে মদাহীয়ে দাম বৃদ্ধি মদৰ দাম বৃদ্ধি হোৱাৰ লগে লগে মদ খোৱাৰ পৰা বিৰত থাকিব আঁতৰি আহিব একেবাৰে মিছা কথা গোকাত মিছা কথা কোনো আঁতৰি নাহে পৰাপক্ষত আৰু দুজন মদাহী বৃদ্ধি পাব চুৰ ডকাইতিৰ সংখ্যা বৃদ্ধি পাব যদিহে মদৰ দাম বৃদ্ধি হয় কিনিবলৈ টকা নাথাকে তেতিয়াহ'লে চুৰ চাপাচি কৰি হ'লেও কাৰোবাক মাৰি হ'লেও মদাহীয়ে মদ খাবই নিচাসক্ত ব্যক্তি এজনক আপুনি কেনেকৈ বন্দী কৰি ৰাখিব নিচামুক্ত সমাজ এখন গঢ়িবৰ বাবে আপোনালোকেতো মন্তব্য দি পোৱা নাই আপোনালোকে কি দিশ আপোনালোকে লক্ষ্য কৰিছে কেৱল মাত্ৰ বিক্ৰী কৰিবৰ বাবে মদখিনি বিক্ৰী কৰিবৰ বাবে আপোনালোকে লাইচেন্স প্ৰদান কৰিছে খুৱায়ো ল'ব এইফালে ওয়াইন শ্বপলৈ যাব অলপ দূৰতে গৈ মুখত ব্ৰেথ এনালাইজাৰ ভৰাই দিব অৰ্থাৎ খাওক পইচা দিয়ক টেক্স দিয়ক মুঠতে ৰাজহ দিয়ক কেৱল মাত্ৰ আবকাৰী বিভাগৰ দায়িত্বটো সীমানতে পালন কৰক আৰু গাঁৱে ভূঞে গৈ আবকাৰী বিভাগে দুই এটা চুলাই মদৰ ঘাটিবোৰ ভাঙি দিয়ক ডিউটি ইমানেই তাতকৈ বেছি কাম একো কৰিব পৰা নাই আপোনালোকৰ দুখবোৰ আপোনালোকে স্বীকাৰ নকৰে কথাটো সেইটো কিমানখন বিদ্যালয় বন্ধ হ'ল কিমানখন ওয়াইন শ্বপ নতুনকৈ খোল খালে এই কথাবোৰ আপোনালোকে হিচাপ বৰ্তমান সময়ত দিব জানো পাৰিব চৰকাৰী বিদ্যালয় কিমানখন বন্ধ হ'ল তাৰ লগে লগে কিমানখন ওয়াইন শ্বপ খোল খালে তাৰ হিচাপ আপোনালোকৰ ওচৰত আছে জানো আবকাৰী বিভাগটোৰ কাৰ্যক্ৰমণিকাসমূহ কি সেই কাম তেখেতলোকে সত্যান দাঙি ধৰিব পাৰিব জানো নোৱাৰে সেইসমূহক আপোনালোকক পৰিচালনা কৰিবৰ বাবেহে চৰকাৰখন গঠন কৰিছে আপোনালোকে কেইটামান বুম দেখিলে দৌৰ মাৰি আহি মন্তব্য এটা কৰিব লাগে কাৰণে ফটামুখ আপোনালোকে কৈ দিয়ে নাপায় জনপ্ৰতিনিধি হয় আপোনালোকৰ বহু আশা আকাংক্ষা প্ৰত্যাশা লৈ আপোনালোকক নিৰ্বাচিত কৰে আপোনালোকৰ পৰা সমাজখনে বহুত কিবা কিবি আশা কৰে কিন্তু মানুহে যে কয় ফটুকাৰ ফেন তেনেকুৱাই লংকালৈ গ'লে ৰাৱণ হ'বই কথাবোৰ তেনেকুৱাই আপোনালোকৰ কথাবোৰ শুনি মানুহে সেয়াই অনুভৱ কৰিব শান্তিময় ঘৰবোৰ বৰ্তমান সময়ত এই নিচাসক্ত পৰিৱেশৰ বাবে অশান্তি হৈছে সেই কথাটো আপুনি হয়তো বুজি নাপাব মদৰ দাম বাঢ়িলেও আপোনালোকৰ ইমান এটা সমস্যা নহয় কাৰণ আপোনালোকেও যদি মদ্যপান কৰে আপোনালোকে মদবোৰ ফ্ৰীকৈ পায় কিন্তু এই গাঁৱৰ যিবোৰ অলিয়ে গলিয়ে যি মদৰ দোকান খুলি খুলি লাইচেন্স প্ৰদান কৰি আপোনালোকে যিবোৰ ব্যৱস্থা কৰিছে নিচামুক্ত সমাজখন আগুৱাই নিয়াৰ স্বাৰ্থত আপোনালোকে যিবোৰ মহান ভূমিকা পালন কৰিছে তাৰ বাবে আপোনালোকক শতকোটি প্ৰণাম জনাইছোঁ মদাহীক কেতিয়াও গালি নাপাৰিব য'তেই নহওক মদাহীয়ে মদ খাবলৈও পইচা লাগে মদাহীয়ে ফাইন দিবলৈও পইচা লাগে কথাটো সেইটো তেখেতলোকৰ ভূমিকা ইয়াত এখন চৰকাৰ চলোৱাৰ ক্ষেত্ৰত এজন মদ্যপান কৰা ব্যক্তিৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ জৰুৰী আছে তেখেতলোকক সন্মান কৰিব লাগে তেখেতলোকক পাৱে পৰিহৰি চৰণে কাকুতি মিনতি কৰিব লাগে শাসক পক্ষৰ ব্যক্তিসকলে তেখেতলোকক ইমান পাৰে মানে কৰ্তব্যময় গালিবোৰ দিব নালাগে কাৰণ তেখেতলোকে অৰিহণা যোগাইছে নিচাসক্ত প্ৰতিটো বস্তুৱে অৰিহণা যোগাইছে এইবোৰ বন্ধ কৰাৰ ক্ষেত্ৰত আপোনালোক বিফল সেই কথাটো আপোনালোকে স্বীকাৰ নকৰে আপোনালোকে কেৱল মাত্ৰ কৈ থাকে মদৰ দাম বাঢ়িছে মদাহীয়ে মদ নাখাব আপোনালোকৰ এই ধৰণৰ মানে ভেলু নাইকিয়া অলগদ্ধৰ দৰে কিছুমান কথা আমি শুনিব লাগিব কাৰণ আমি নিৰ্বাচিত কৰিছোঁ নহয় আপোনালোকক গতিকে সেই কথাবোৰ শুনিবলৈ আমি ৰখি আছোঁ আপোনালোকে কৈ যাব আমি শুনি যাম আপোনালোক ভাওৰীয়া অভিনয় দেখুৱাব আমি দৰ্শক আমি চাই যাম কথাটো কিমানেই সংকটৰ মুখলৈ দেশৰ অৰ্থনীতি প্ৰকাৰান্তৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বীকাৰ কৰিছে ইতিমধ্যে বিজেপি শাসিত কেইবাখন ৰাজ্যত কৰ্মচাৰীসকলক 50% কৰ্মচাৰীয়ে কাৰ্যালয় চলাইছে আৰু ৱৰ্ক ফ্ৰম হোম কাৰ্যসূচী আৰম্ভ হৈছে ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে এটা কনভয় গাড়ী হ্ৰাস কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে কনভয় গাড়ী হ্ৰাস কৰিছে মেঘালয় চৰকাৰে পৰহি তেওঁলোকৰ সকলো VIP তথা বিষয়া কৰ্মচাৰী মন্ত্ৰীৰ বিদেশ ভ্ৰমণ বাতিল কৰিছে ব্যয় কমাবৰ কাৰণে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে বা অসম চৰকাৰে কৰ্মচাৰী আৰু তেওঁলোকৰ মন্ত্ৰীসকলৰ বিদেশ ভ্ৰমণ কেতিয়াবাই নাকচ কৰিছে যে বাতিল কৰি যাব নোৱাৰিব নিষেধাজ্ঞা আৰোপ কৰিছে তাৰমানে
এক অভূতপূৰ্ব পৰিস্থিতি খুব কৌশলে লৈ আগবঢ়াই লৈ যোৱা হৈছে মানুহৰ ওপৰত চাপ পৰিছেও জনাসকলে ভয় খাইছে নজনাসকলে বস্তু নজনাকৈ সেইটো হৈ গৈছে কিন্তু ইয়াৰ মাজতে বাৰে বাৰে প্ৰায় এমাহৰ ভিতৰত একাধিকবাৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে এই পৰিৱেশটোৱে ইয়াৰ মাজতে কিন্তু প্ৰধানমন্ত্ৰীয়ে এই কথাটোও কৈছে যে পৰাপক্ষত গাড়ী ব্যৱহাৰ নকৰিব ৰাজহুৱা বা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰক পেট্ৰলৰ আৰু ডিজেলৰ ব্যয় কমাবৰ কাৰণে তাৰ ব্যৱহাৰ কমাবৰ কাৰণে কিয় এনে হৈছে কি সংকটৰ মুখলৈ দেশ গতি কৰিছে ভাৰতবৰ্ষত অৰ্থনৈতিক জৰুৰী অৱস্থা বিৰাজ কৰিব নেকি আকৌ লোকসভাৰ বিৰোধী দলৰ প্ৰতি ৰাহুল গান্ধীয়ে কৈছে এবছৰৰ ভিতৰত ভাৰতবৰ্ষৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰিব আৰু তেওঁ নদি কৈছে যে প্ৰধানমন্ত্ৰী আসনৰ পৰা নৰেন্দ্ৰ মোদী অপসাৰিত হ'ব আঁতৰিবলৈ বাধ্য হৈ যাব এই কথাবিলাক শাসক বিৰোধী সকলোৰে লক্ষ্য কিন্তু অৰ্থনীতিৰ বিপৰ্যয় কথাটোৱে কৈছে প্ৰকাৰান্তৰে বিৰোধীয়ে প্ৰধানমন্ত্ৰী আঁতৰিব বুলি কৈছে কিন্তু চৰকাৰে কৈছে যে মূল্য বৃদ্ধি হ'ব মুদ্ৰাস্ফীতি ঘটিব পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ লগে লগে ইয়াৰ পৰা মানুহক ব্যয় কমাবলৈ পৰামৰ্শ দিছে এই ক্ষেত্ৰত ক্ৰছ কাউণ্টাৰৰ প্ৰতিপক্ষত আজি আছে ৰাজ্যৰ বিশিষ্ট অৰ্থনৈতিক বিশ্লেষক ডক্টৰ জয়দীপ বৰুৱা ডক্টৰ বৰুৱা নমস্কাৰ মই আপোনাৰ প্ৰথম জানিব বিচাৰিম এই যিটো হাৱা যিটো পৰিৱেশ সামগ্ৰিকভাৱে আপুনি কি ক'ব অসম তথা ভাৰতবৰ্ষ সামগ্ৰিকভাৱে আমি এইটো কথা অন্তত স্পষ্টকৈ এতিয়া বুজি পাইছোঁ যে যেতিয়া দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজহুৱাকৈ প্ৰকান্তৰে সেই সংকটৰ কথাটো স্বীকাৰ কৰিছে তাৰমানে এইটো কথা আমি বুজি পাব লাগে যে এটা বিশেষ জৰুৰীকালীন পৰিস্থিতি ভাৰতবৰ্ষৰ অৰ্থনীতিত আহিছে আৰু এই কথাটোৰ লগত আমি এই কথাটো জানিব লাগে যে আজি ভালেমান দিন ধৰি বিভিন্ন ধৰণৰ অৰ্থনৈতিক বিশ্লেষকসকলে দেশীয় বা আন্তৰ্জাতিক তেওঁলোকে এনেকুৱা ধৰণৰ সম্ভাৱনা এটা বিভিন্ন ধৰণৰ আলোচনাৰ মাধ্যমেদি আগবঢ়াইছিল কিন্তু এতিয়ালৈকে চৰকাৰীভাৱে সেই সম্পৰ্কে কোনো ধৰণৰ পুষ্টি কৰা নাছিল যে এনেকুৱা ধৰণৰ কিবা এটা হৈছে কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজহুৱাকৈ আহি পেলাই আমাক ক'লে যে আমি আচলতে কি ধৰণেৰে সতৰ্কতাৰে চলিব লাগিব অকল চৰকাৰেই নহয় সাধাৰণ জনসাধাৰণেও এক ধৰণৰ মিতব্যয়িতাৰে চলাৰ যেতিয়া পোষকতা কৰিলে তেতিয়া এই কথাটো স্পষ্ট হৈছে যে আমাৰ অৰ্থনীতি এটা নিৰ্দিষ্ট সন্ধিক্ষণত উপনীত হৈছে আৰু হয়তো আমি এক বিশেষভাৱে জৰুৰীকালীন অৰ্থনীতিৰ দিশে হয়তো আমি ধাৱমান হৈছোঁ গতিকে এই কথাটো আমি অস্বীকাৰ কৰা এতিয়া কোনো উপায় নাই কাৰণ মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজেই সেই সম্পৰ্কে এতিয়া স্বীকাৰ কৰি আমাৰ মাজত দাঙি ধৰিছে ইয়াৰ সম্ভাৱ্য ইয়াৰ প্ৰভাৱ বা প্ৰতিফলন সমাজ ব্যৱস্থাটো মানুহৰ ওপৰত কেনেকুৱা পৰিব দুই ধৰণে পৰিব এক ধৰণেৰে আপুনি দেখিব যে চৰকাৰৰ ওপৰত এক ধৰণৰ হেঁচা অৰ্থনৈতিক হেঁচা আহিব আৰু যাৰ জৰিয়তে চৰকাৰে যি ধৰণেৰে বিনিয়োগৰ জৰিয়তে বা চৰকাৰী ব্যয়ৰ জৰিয়তে আমাৰ জীৱন ধাৰণত প্ৰভাৱিত কৰে সেইবিলাকত এটা সংকোচন দেখা পোৱা যাব যে হয়তো বিনিয়োগ কমাব আৰু ব্যয় কমাব আৰু তাৰ ফলত আমাৰ যিবিলাক সাধাৰণ ৰাইজৰ যিবিলাক জীৱন জীৱিকাৰ কথা আছে সেইবিলাকত নিৰ্দিষ্টভাৱে প্ৰভাৱ পৰিব আৰু দ্বিতীয় যিটো কথা সেই কথাটো আচলতে আমি বেছি আলোচনালৈ অহা নাই এইটো মই ভাবোঁ যে এইটো এটা খুব দৰকাৰী কথা যে আমাক যি ধৰণেৰে এক মিতব্যয়িতাৰ মাজেৰে চলিবলৈ কৈছে পাঠ দিয়া হৈছে বা তেওঁ কৈছে যে আমি কেনেধৰণে চলিব লাগে যে আমি ঘৰৰ পৰাই কাম কৰিব লাগে তেল চৰকাৰে 50% কৰিছে বা আমি তেলৰ পৰিমাণ ব্যৱহাৰ কমাব লাগে ইন্ধনৰ পৰিমাণ পেট্ৰল ডিজেল ইন্ধন বা অন্যান্য যিবিলাক কথা আছে সেইবিলাক আমি কৰিলে এটা ৰাস্তা আমি মুকলি হ'ব বুলি ভাবিছে কিন্তু আমাৰ ইতিহাসলৈ যদি যায় তেতিয়াহ'লে দেখিব যে যেতিয়া 1929 চনত যেতিয়া গোটেই বিশ্বতে বিশ্ব মন্দা অৱস্থাৰ সৃষ্টি হৈছিলে আৰু প্ৰায় 10 বছৰ ধৰি ইউৰোপীয় অৰ্থনীতি প্ৰায় বিধ্বস্ত পাই হৈ গৈছিলে ঠিক সময়ত যেতিয়া অৰ্থনীতিবিদ কেইনছে তাৰ যেতিয়া চিকিৎসা দিছিলে তেতিয়া তেওঁ কৈছিলে যে আচলতে এনেকুৱা সময়ত আমি যদি মিতব্যয়ী হওঁ তেতিয়াহ'লে আচলতে তাৰ সংকটৰ পৰা উদ্ধাৰ হোৱাতকৈও সংকট ঘনীভূত হোৱাৰ সম্ভাৱনা থাকে তাৰ কাৰণটো হ'ল যে গোটেই অৰ্থনীতি চলাই ৰাখিবৰ কাৰণে আমাক এক ধৰণৰ চাহিদাৰ দৰকাৰ যে আভ্যন্তৰীণ আৰু বৈদেশিক চাহিদাৰ দৰকাৰ যি চাহিদাই আমি যাক সামগ্ৰিক চাহিদা বুলি কওঁ ইংৰাজীত এগ্ৰিগেট ডিমাণ্ড বুলি কয় যি চাহিদাই আচলতে অৰ্থনীতিত এটা ইনচেন্টিভ দিয়ে আৰু সেই ইনচেন্টিভৰ জৰিয়তে গোটেই মানে অৰ্থনৈতিক গ্ৰোথ হওক বা অন্যান্য যিবিলাক কথা হওক বিনিয়োগৰ পৰিৱেশ হওক সেইবিলাকৰ সৃষ্টি হয় আৰু অৰ্থনৈতিক সচ্ছলতাই দেখা দিয়ে সাধাৰণতে অৰ্থনৈতিক যেতিয়া সংকট ঘনীভূত হয় স্বাভাৱিকতেই সকলো মানুহে যেতিয়া মিতব্যয়ী হয় তেতিয়া কি হয় যে আপোনাৰ সেই অৰ্থনৈতিক যিটো চাহিদা সৃষ্টিকাৰী প্ৰক্ৰিয়া
সেইটো ব্যাহত হয়, বজাৰ অৰ্থনীতিৰ প্ৰভাৱ পৰে। আৰু তেতিয়াই কি হয় আচলতে আপোনাৰ যেতিয়া বস্তু বাহানি মানুহে খৰচ কমাব, বস্তু বাহানি কিনাৰ পৰিমাণ যেতিয়া কমি যাব, কিনাৰ পৰিমাণ কমি যোৱাৰ লগে লগে যেতিয়া উৎপাদনকাৰীসকলে দেখিব যে বজাৰত চাহিদা নাই, তেওঁলোকে ব্যয় সংকোচন কৰা আৰম্ভ কৰিব। আৰু সংকোচন কৰাৰ লগে লগে তেওঁলোকে হয়তো তেওঁলোকৰ যেতিয়া উৎপাদনত যিসকল নিয়োজিত পুঁজি আছে সেইটো সংকোচন কৰিব। পুঁজি সংকোচন কৰাৰ লগে লগে তাত যিবিলাক জড়িত বনোৱা আছে তেওঁলোকক হয়তো ছাঁটাই কৰা আৰম্ভ কৰিব। গতিকে এটা বিপৰীতমুখী ঋণাত্মক এটা সংকোচনৰ প্ৰক্ৰিয়া আৰম্ভ হয়। আৰু তেতিয়া তেওঁ কৈছিলে, যেতিয়া তেওঁ 1935 চনত যেতিয়া তেওঁ কিতাপখন লিখিছিলে জেনেৰেল থিয়ৰী, তাত তেওঁ কৈছিলে আচলতে তেনেকুৱা ক্ষেত্ৰত চৰকাৰে সংকোচনৰ সলনি বেছি ব্যয়ৰ মানে ব্যৱস্থাহে আচলতে কৰিব লাগে, যাতে স্থবিৰ হৈ পৰা অৰ্থনীতি ত্বৰান্বিত কৰিব পৰা যায়। গতিকে এই যিটো আমাৰ আহ্বান, এই আহ্বানক সাময়িকভাৱে হয়তো আমি সকাহ পালেও ইয়াৰ দীৰ্ঘম্যাদী মানে যিটো প্ৰভাৱ, সেই প্ৰভাৱ কি হ'ব বা তাৰ ঋণাত্মক পৰিস্থিতি কেনেকুৱা হ'ব সেই সম্পৰ্কে এতিয়াও তাৰমানে আমি ঠিক নিশ্চিতভাৱে ক'ব পৰা হোৱা নাই। কিন্তু ইতিহাসে এইটো কথা শিকাইছে যে যদিহে এনেকুৱা সংকটকালীন অৱস্থাত আমি যদি একেবাৰে মিতব্যয়ী হৈ দিওঁ, সম্পূৰ্ণভাৱে যদি খৰচ কমাই দিওঁ, তেতিয়াহ'লে চাহিদাত যিটো বিৰূপ প্ৰভাৱ পৰিব, সেই প্ৰভাৱে অৰ্থনৈতিক সংকটক অধিক ঘনীভূত কৰাৰ সম্ভাৱনা আছে। আৰু তেনেকুৱা এটা ইংগিতে হয়তো বিৰোধী দলৰ প্ৰতি ৰাহুল গান্ধীয়ে দিবলৈ চেষ্টা কৰিছে যে যদি আমি এনেকৈ যদি ব্যয় সংকোচন কৰোঁ, তেতিয়াহ'লে এইটো এটা সময়ত আমাৰ গোটেই এগ্ৰিগেট ডিমাণ্ড কোলাপছ কৰিব। এইখিনিতে আৰু এটা কথা মনত ৰখা উচিত যে আমি আভ্যন্তৰীণ চাহিদাৰ যিটো ব্যৱস্থা, সেইটোৰ লগত জড়িত হৈ থকা আনটো হ'ল যে আমাৰ বাহ্যিক চাহিদা কেনেকুৱা। যে আভ্যন্তৰীণ চাহিদা যদি সংকোচন হয়ও, তথাপিও আমি বাহিৰৰ লগত বৈদেশিক যি বাণিজ্য, সেই বাণিজ্যৰ পৰিৱেশৰ জৰিয়তেও ইয়াক মোকাবিলা কৰিব পৰা যায়। কিন্তু সাম্প্ৰতিক কালত তাৰমানে যিটো জিঅ'পলিটিকেল যিটো চিটুৱেশ্যন হৈছে, যি আমাৰ যুদ্ধকালীন যি পৰিৱেশ, সেই পৰিৱেশত গোটেই বিশ্বতে অৰ্থনীতি ব্যাহত হৈছে আৰু ব্যাঘাত জন্মিছে। গতিকে এনেকুৱা পৰিৱেশত বাহ্যিক চাহিদা সৃষ্টিৰ যিটো সম্ভাৱনা, সেই সম্ভাৱনাও যথেষ্ট পৰিমাণে সীমিত হৈ পৰিছে। আৰু সেইকাৰণে আচলতে না আভ্যন্তৰীণভাৱে না বাহ্যিকভাৱে আমি অৰ্থনীতিক ত্বৰান্বিত কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো আমাৰ সন্মুখত আমি দেখা পাইছোঁ। আৰু সেইকাৰণে হয়তো আমি দেখিছোঁ যে এই সংকট এক বিশেষভাৱে ঘনীভূত হোৱা সংকট, আৰু ইয়াক বিস্তৰ আলোচনাৰ জৰিয়তে আৰু বিভিন্ন ধৰণৰ বিভিন্ন পক্ষ প্ৰতিপক্ষ সকলোৰে লগত আলোচনাৰ জৰিয়তেহে আচলতে সম্ভাৱনা আছে যে ইয়াক কেনেকৈ মোকাবিলা কৰিব পৰা যায়। এই আপোনাৰ মই কথাটো যে আপুনি যদি বজাৰ অৰ্থনীতি কথা স্থবিৰ হৈ পৰাৰ সম্ভাৱনা আছে, মই এটা আপোনাক মানে মই বাস্তৱ অভিজ্ঞতাৰ পৰা কওঁ, গুৱাহাটীত বহুত শ্বপিং মল হৈছে, কিন্তু আপুনি শেহতীয়াভাৱে আপুনি যদি অধ্যয়ন কৰে গৈ পেলাই যোৱা প্ৰায় 4 বছৰমানৰ পৰা, মানে আপোনাৰ হেৰিৰ পাছৰ পৰাই, তাৰমানে যিটো বিমুদ্ৰাকৰণৰ পাছৰ পৰাই লাহে বজাৰ অৰ্থনীতিৰ প্ৰভাৱ পৰিছে। মানে ক্ৰেতা কমি গৈছে, মানে ক্ৰয় ক্ষমতা মানুহৰ কমি গৈছে বিভিন্ন কাৰণত। শেহতীয়াকৈ এই শ্বপিং মলবোৰৰ ভিতৰত থকা বহুত দোকান বন্ধ হৈছে। আপুনি চাব টুলেট মাৰি থোৱা আছে, ফৰ চেল মাৰি থোৱা আছে। আৰু মই বেছি দূৰ নাযাওঁৱেই, বিদেশলৈ বা দেশৰ অঞ্চললৈ নাযাওঁৱেই, গুৱাহাটীৰ GS ৰোডৰ 2 পাৰে থকা বহু কাপোৰৰ দোকান আউটলেট তেনেকৈ বন্ধ হৈছে। যে মই কালি আৰু এটা গম পালোঁ যে এটা জোতা চেণ্ডেলৰ এটা বিখ্যাত, মই নাম ল'ব নোৱাৰোঁ, এটা ব্ৰেণ্ডৰ মানে এজন কৰ্মচাৰীয়ে ক'লে যে আজি দিনৰ পৰা 6,000 টকা মাত্ৰ বিক্ৰী হৈছে, আৰু আমি লাহে লাহে আমাক জনাইছে যে আমাক বিভিন্ন ঠাইলৈ লৈ যাব, ইয়াৰ পৰা এইটো বন্ধ হ'ব। এটা বিখ্যাত ব্ৰেণ্ড। গতিকে এই মানে যিটো বজাৰ অৰ্থনীতি প্ৰায় কলাপছ কৰাৰ দৰে হৈছে ইয়াতে। কাৰণ টকা পইচা বহুতে কয় যে টকা পইচাবোৰ নিৰ্দিষ্ট কেইজন মানুহৰ হাতত জমা লৈ গৈছে। কোনো ৰাজনৈতিক নেতা বা কেইজনমান প্ৰভাৱশালী বিষয়া 6-10জন মানুহৰ হাতত উঠাই গুচি গৈছে, কুক্ষিগত হৈছে টকা পইচাবোৰ, বাকী মানুহৰ হাতত টকা পইচা তেনেকৈ। আমাৰ আপুনি চাব যে 2003 চনৰ পৰা বিভিন্ন ধৰণৰ চৰকাৰী বেচৰকাৰী পৰিসংখ্যাই যোৱা 20 বছৰ ধৰি আমাক দেখাইছে যে সাধাৰণ মানুহৰ আয় যি ধৰণে বাঢ়িব লাগিছিল, সেই ধৰণে আমাৰ সাধাৰণ মানুহৰ আয় বঢ়া নাই। মই সাধাৰণ এটা পৰিসংখ্যা দিছোঁ যে আপুনি যোৱা 15 বছৰৰ সাধাৰণ যিসকল শ্ৰমিক আছে, সেই সাধাৰণ শ্ৰমিকৰ আয় বৃদ্ধিৰ যিটো হাৰ, সেই হাৰটো দেখিব যে এইটো প্ৰায় 3% বা 3.5% ওচৰে পাজৰে আছে। গড় হিচাপে মই কৈছোঁ, হয়তো কোনোবা বছৰত বাঢ়িছে, কিন্তু যোৱা 15 বছৰত সামগ্ৰিকভাৱে গড় হিচাপে আপুনি 3.5% মান বাঢ়িছে, তাতকৈ বেছি বঢ়া নাই। আৰু তেনেকুৱা মানুহৰ সংখ্যা প্ৰায় 80%। মানে এইখিনিৰে আকৌ অধিকাংশ মানুহে জড়িত হৈ আছে অসংযোজিত যিটো খণ্ড আছে, ইনফৰ্মেল ছেক্টৰ। গতিকে সেই যিটো বৃদ্ধিৰ হাৰ, সেই বৃদ্ধিৰ হাৰটোৱে দেখুৱাইছে যে আমাৰ মূল্য বৃদ্ধিৰ হাৰ
প্ৰায় 4-5% বাঢ়িছে গতিকে আপুনি মূল্য বৃদ্ধিৰ হাৰ যদি 4% বাঢ়ে আৰু আপোনাৰ আয় যদি 3.5% বাঢ়ে তেতিয়াহ'লে প্ৰকৃত ক্ষেত্ৰত আপুনি আচলতে ঋণাত্মক হৈ আছে গতিকে আৰু সেইটো আপোনাৰ আজি দীৰ্ঘকাল ধৰি প্ৰায় 15 বছৰ 20 বছৰ মানে এটা পেণ্ডিং আপোনাৰ ধৰি লওক এটা ঋণাত্মক হাৰ চলি আছে সেইটোৱে অলৰেডি অৰ্থনৈতিক চাহিদাত বিৰূপ প্ৰভাৱ পেলাই আছিলে তাৰ লগতে যেতিয়া বৈদেশিকভাৱে যুদ্ধ বা অন্যান্য যিবিলাক কথা আহি পৰিল সি অতি সেই বস্তুতে ত্বৰান্বিত কৰিলে এইটো প্ৰথম কথা যে আমাৰ দীৰ্ঘকাল ধৰি সাধাৰণ মানুহৰ আয় বৃদ্ধি নোহোৱাটো এটা ডাঙৰ কথা দ্বিতীয় যিটো কথা আপুনি উল্লেখ কৰিছিলে যে এক ধৰণৰ অৰ্থনৈতিক বৈষম্য যে আমাৰ যিমান ভাল হোৱা যিবিলাক কথা আছে আপুনি উচ্চ হাৰ কওক উচ্চ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কওক আন্তঃগাঁথনি উন্নয়নৰ কথা কওক সেইবিলাকৰ জৰিয়তে যিবিলাক লাভ হৈছে সেইবিলাক এক শ্ৰেণী মানুহৰ মাজত সীমাবদ্ধ হৈ গৈছে গতিকে এটা অৰ্থনৈতিক পইচাটো যিটো কোলা টকাটো উলিয়াব নোৱাৰে মানে সাধাৰণ মানুহে পইচাটো মানে ক'লা টকাটো যিহেতু মানে তথ্য মানে উপলব্ধ নহয় গতিকে আপুনি ধৰি লওক ক'লা হওক বা বগা হওক এটা কথা খাটাং হৈছে যে আপোনাৰ ধৰি লওক প্ৰায় 65% সম্পদ 10% মানুহৰ হাতত গৈ সোমাই গৈছে সেইটো এটা কথা গতিকে এই ধৰণৰ দীৰ্ঘকালীন প্ৰক্ৰিয়া এটাৰ জৰিয়তে যিটো সংকোচন আছিলে কিন্তু ডাঙৰ কথাটো এইটোৱেই যে বিভিন্ন পৰিসংখ্যাই এই সম্পৰ্কে নিৰ্দেশ দি থকাৰ পিছতো চৰকাৰীভাৱে কিন্তু এই কথাটো স্বীকাৰ কৰা হোৱা নাছিলে যে আমাৰ আচলতে অৰ্থনীতি এটা সংকটৰ ধৰণৰ আছিলে এইবাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে এইটো স্বীকাৰ কৰিছে যে আচলতে হয় আমি দুটা কথা সুধিম প্ৰথম কথা হ'ল যে যি সংকট আহিছে অৰ্থনীতিত সেইটো প্ৰথমতে স্বীকাৰ কৰিছে এতিয়া তাৰ পাছত দুটা বস্তু হৈছে যে পেট্ৰল ডিজেলৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰিছে টোল টেক্স বৃদ্ধি কৰি দিছে ফলত বাছ ভাড়া বৃদ্ধি হৈছে এইটোৰ দ্বাৰা সেই যিটো প্ৰত্যাহ্বানৰ মোকাবিলা কৰাটো সম্ভৱ নেকি এনেদৰে বুজাটো কিন্তু আপোনাৰ মোৰ বা আমাৰ সাধাৰণ মানুহৰ ওপৰত পৰিছে মানে দুটা কথা হৈছে এটাটো হ'ল কি যে আপোনাৰ আমাৰ ভাৰতে যিমান ইন্ধন লাগে সেই ইন্ধনৰ অধিকাংশ ইন্ধনেই আচলতে আমি তেওঁলোকে সেইকাৰণে কৈছে যে মিতব্যয়ী হলে অন্ততঃ তাৰ পৰা অহাটো কমিব মূল্যটো বৃদ্ধি কৰা হৈছে গতিকে তাৰ ফলত সৰ্বস্তৰত প্ৰভাৱ পৰিব কাৰণ আপোনাৰ মন কৰিব যে ইন্ধনৰ মূল্য বৃদ্ধিয়ে প্ৰত্যক্ষ পৰোক্ষভাৱে গোটেই অৰ্থনীতিত প্ৰভাৱ বিস্তাৰ কৰে যে যিকোনো ধৰণৰ ট্ৰান্সপৰ্টেশ্যন হওক যিকোনো ধৰণৰ বস্তু হওক সেইবিলাকৰ লগত সৰবৰাহৰ লগত আপোনাৰ এই গোটেই ইন্ধনৰ কথাটো জড়িত থাকে গতিকে যদি ইন্ধন ক'ৰবাত বাঢ়েই তাৰ লগে লগে প্ৰভাৱ বিভিন্ন সামগ্ৰী বিভিন্ন ধৰণৰ সেৱা বিভিন্ন ধৰণৰ সা সুবিধা সকলোৰে ওপৰত পৰিব গতিকে এইটো এটা মূল্য বৃদ্ধি অলৰেডি আছেই আৰু এইটো ডাঙৰ সমস্যাটো এইটো যে মই কৈছো যে যেতিয়া মূল্য বৃদ্ধি সাধাৰণভাৱে 4% 5% ভিতৰত আছিলে তেতিয়াই আপোনাৰ প্ৰায় 1% নিগেটিভ আয়ত আপুনি বৃদ্ধি হৈ আছিলে এতিয়া যদি আপোনাৰ এক ধৰণৰ চাহিদা সংকোচন হয় তাৰ ফলত আয়টো কমিবই অৰ্থাৎ 30%ৰ তলত যাব আৰু ইফালে ইনফ্লেশ্যন আৰু বাঢ়িব গতিকে মানুহৰ সংকট যে বাঢ়িব এইটো খাটাং কাৰণ আপোনাৰ কি হ'ব গেপটো আৰু বৃদ্ধি পাব যে আপুনি 3% সলনি হয়তো তাতকৈ কম পাব আৰু 4-5% মূল্য বৃদ্ধিৰ সলনি 6-7% হ'ব গতিকে আগতে যিটো আপোনাৰ ৰিয়েল ইনকামৰ ডেফিচিট 1% মান আছিলে এতিয়া লাহে লাহে এইটো 2% 3% হ'বলৈ বাধ্য হ'ব আৰু সেইটোৰ দ্বাৰাই আচলতে আমাৰ গোটেই অৰ্থনীতি এটা ঋণাত্মকভাৱে প্ৰভাৱিত হোৱাৰ সম্ভাৱনা এটাই দেখা দিছে এতিয়া ধৰক দুটা কথা আহিছে আৰু কথা এটা হ'ল ডলাৰ বিপৰীতে অৰ্থনীতি প্ৰত্যক্ষ ডলাৰ বিপৰীতে টকাৰ ভাৰতীয় টকাৰ যিটো অৱৰোহণ আৰম্ভ হৈছে যিটো ডাউনফল 95-96 টকালৈকে নামিছে শ্বেয়াৰ বজাৰৰ পৰা বিদেশী বিনিয়োগ মানে উদ্যোগ হৈছে শ্বেয়াৰ বজাৰ ডাউন হৈছে এইটো বহু উচ্চ স্তৰীয় কথা বতৰা বহু কিন্তু ইয়াৰ প্ৰভাৱ সাধাৰণ মানুহৰ কেনে পৰিব মানে কথাটো এনেকুৱা যে দুই ধৰণে মানে প্ৰথমটো গম পাব লাগিব যে আপোনাৰ ডলাৰৰ মূল্যৰ গোটেই কথাটো কেনেকৈ হয় যে যেনেকৈ বস্তুৰ দামৰ লগত যোগান আৰু চাহিদাৰ কথা থাকে যে আপোনাৰ যদি আপুনি দেখে যে আপোনাৰ যিমান চাহিদা আছে তাতকৈ যোগান বহুত বেছি আছে তেতিয়াহ'লে তাৰ দাম কমিব আৰু যদি দেখিছে যে আপোনাৰ যিমান চাহিদা আছে যোগান সিমান নাই তেতিয়াহ'লে আপোনাৰ দাম বাঢ়িব এতিয়া কথাটো হ'ল কি যে আমাৰ ডলাৰৰ যদি দাম বেছি হৈছে তাৰমানে গম পাব লাগে যে আপোনাৰ ডলাৰ যিমান লাগে আপোনাক তাৰ তুলনাত ডলাৰ আপোনাৰ হাতত কম আছে অৰ্থাৎ ডলাৰৰ চাহিদা বহুত বেছি আৰু ডলাৰৰ যোগান বহুত কম ডলাৰৰ চাহিদা কেতিয়া আহে যেতিয়া আমি ডলাৰত পৰিশোধ কৰিব লগা থাকে আমি কেতিয়া পৰিশোধ কৰোঁ যেতিয়া বিদেশী বাণিজ্যৰ জৰিয়তে যিবিলাক ঘাটি থাকে সেই সম্পৰ্কে পৰিশোধ কৰিবৰ কাৰণে আমাক ডলাৰৰ প্ৰয়োজন আৰু ডলাৰ আহৰণ কৰিবৰ কাৰণে আমি ক'ৰ পৰা কৰিব পাৰিম যে আমি বৈদেশিক বাণিজ্য কৰি পেলাই তেওঁলোকৰ জৰিয়তে আনিব লাগে আৰু সেইকাৰণে আচলতে এই যিটো কথা ওলাইছে যে আপোনাৰ এতিয়া কি হৈছে যে আপোনাৰ ডলাৰৰ পৰিমাণ আমাৰ হাতত যিমান আছে তাতকৈ বহুত বেছি চাহিদা আহি পৰিছে কাৰণ হ'ল এইবিলাক যে আপোনাৰ ধৰি লওক ইন্ধনৰ যিটো খৰচা হৈছে এইটো বহুত বাঢ়িছে
দোকান ইন্ধনৰ দাম বাঢ়ি গৈছে, গতিকে আপুনি পৰিশোধ কৰিব লগা মূল্য বাঢ়িছে, আপুনি যিমান পৰিমাণৰ ডলাৰ আছিলে সিমান তাৰ জৰিয়তে যিমান কৰিব লগা আছিলে তাতকৈ বহুত গুণে বাঢ়ি যোৱাৰ কাৰণে ডলাৰৰ মূল্য লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছে। এই গোটেই ঘটনাটোৱে আপোনাৰ কি কৰিব, এক ধৰণৰ আপুনি মন কৰিব যে যেতিয়া 1991 চনত আমাৰ কি হৈছিলে যে আমাৰ এক ধৰণৰ অৰ্থনৈতিক সংকটত পৰিছিলোঁ, যিটো সময়ত আমাৰ যিবিলাক লাইবিলিটি আছিলে, আমি পৰিশোধ কৰিব লগা ধন আছিলে, সেইটো পৰিশোধ কৰিব পৰাকৈ আমাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ কোনো পুঁজি নাছিলে, আৰু যাৰ কাৰণে আমি সোণ বন্ধকত দি আমি সেইটো পৰিশোধ কৰিব লগা হৈছিলে। গতিকে আৰু তাৰ ফলত আমি দেখিছিলোঁ যে এই গোটেই সাধাৰণ যিটো অৰ্থনৈতিক ব্যৱস্থা, সেই অৰ্থনৈতিক ব্যৱস্থাটো ক্ষতিগ্ৰস্ত হৈছিলে। এতিয়া ঠিক মানে তেনেকুৱা পৰ্যায়লৈকে আমি যোৱা নাই যে আমাৰ ডেফিচিট ইমান বেছিও হোৱা নাই যে আমি সাংঘাতিক ধৰণে সংকটত পৰিব লগা অৱস্থা হৈছে। কিন্তু এটা কথা ওলাই আছে যে ৰিজাৰ্ভ বেংকৰ সোণ সম্পৰ্কে এটা বিতৰ্ক চলি আছে, চৰকাৰীভাৱে কোনো ধৰণৰ কথাটো কোৱা হোৱা নাই, কিন্তু বিভিন্ন ধৰণৰ পৰিসংখ্যাই দেখাইছে যে চৰকাৰে হয়তো ৰিজাৰ্ভ বেংকৰ কিছু পৰিমাণৰ সোণ তেওঁলোকে লেনদেন কৰি এই ঘাটি পূৰণৰ চেষ্টা কৰিছে, মুকলিকে নকলেও, কিন্তু সেইটো এতিয়ালৈকে চৰকাৰীভাৱে পুষ্টি কৰা নাই। গতিকে এক ধৰণৰ সংকটটো হৈছে। এই ধৰণৰ সমস্যাত কি হয় যে আপোনাৰ গোটেই উন্নয়ন ব্যাহত হোৱাৰ লগে লগে চৰকাৰী যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ জৰিয়তে যেনেকৈ আমাক বিভিন্ন ধৰণৰ সেৱা বা সামগ্ৰী চৰকাৰীভাৱে যোগান দিয়া হয়, সেইবিলাক সাধাৰণ মানুহে ভোগ কৰিব পৰা অৱস্থাৰ তলত গুচি যায়। আৰু তাৰ জৰিয়তে আচলতে যিমানবিলাক আঁচনি আছে, যিমানবিলাক আপোনাৰ কল্যাণকামী ব্যৱস্থা আছে, সেইবিলাকত বিৰূপ প্ৰভাৱ পৰে আৰু সাধাৰণ মানুহ তাৰ দ্বাৰা এফেক্টেড হয়। গতিকে দেখাত বৈদেশিকভাৱে সৃষ্টি হোৱা সমস্যা এটাইও আমাৰ আচলতে আপোনাৰ মূৰ বা সাধাৰণজনৰ জীৱনলৈ এটা সংকট কঢ়িয়াই আনে। গতিকে সেই কথাটো আচলতে বুজি পালে তেতিয়া গম পাব যে যদিও বা সেইটো এটা আন্তৰ্জাতিক ঘটনা, তাৰ জৰিয়তেও কিন্তু আমাৰ সাধাৰণ মানুহৰ জীৱনত এটা প্ৰভাৱ পৰিব পাৰে। মই এতিয়া আপোনাক এতিয়া আৰু এটা কথা জানিব বিচাৰিম। এই ধৰক আমাৰ সঞ্চয়কে 16,000 কোটি টকাৰ ঋণ আকৌ ল'ব বুলি বাতৰি ওলাইছে। আমাৰ 2 লাখ কোটি টকাৰ অধিক আমাৰ ঋণ চৰকাৰে লৈছে। এই গোটেই যিটো অৰ্থনৈতিক যিটো ব্যৱস্থা যিটো গৈ আছে দেশখন আমাৰ, আপোনাৰ মতে এই গতিত যদি গৈ থাকে, আপুনি এগৰাকী অৰ্থনৈতিক বিশ্লেষক হিচাপে আপুনি কি ক'ব? গোটেইটো বিশ্লেষণ কেনেদৰে কৰিব? যিদৰে গৈ আছে, কোনো বস্তু দাম কমা নাই, আনকি জীৱন দায়নী ঔষধৰ পৰা আৰম্ভ কৰি পেট্ৰল, ডিজেল, বাছ ভাড়ালৈকে, টোল টেক্সলৈকে সকলো বঢ়াই কেৱল দাম বৃদ্ধি পাইছে। আপুনি বিপৰীতে কিন্তু চাওক, প্ৰায় পঞ্জীয়নভুক্ত হোৱা প্ৰায় 40 লাখ মান নিবনুৱা। বিপৰীতে এখন বেলেগ পৃথিৱী, কিন্তু ভাৰসাম্যহীন পৃথিৱী। মানে আমাৰ এটাতো আপুনি ঋণৰ কথাটো উলিয়াইছে, ঋণৰ কথাটোৱেদি মই আৰম্ভ কৰোঁ। সেইটো আপুনি বুজিবলৈ এনেকৈ চাব পাৰে, একদম সাধাৰণভাৱে যদি চায় তেতিয়া দেখিব যে আমি বিভিন্ন ধৰণৰ আঁচনি ল'ব লগা হোৱা কণ্ডিশ্যনটো এইটোৱেই যে মই যিটো ক'লোঁ যে আজি দীৰ্ঘকালীন ধৰি সাধাৰণ মানুহৰ আয় বৃদ্ধি হোৱা নাই আৰু এক বৃহৎ সংখ্যক নিবনুৱা আছে। গতিকে এই দুটা কথাৰ কাৰণেই আচলতে চৰকাৰে এনেকুৱা ধৰণৰ কল্যাণকামী বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে তেওঁলোকে এটা সকাহ দিবলৈ চেষ্টা কৰিব লগা এটা পৰিস্থিতি আহে। কাৰণ সেইটো এটা ৰাজনৈতিকভাৱে বাধ্যবাধকতাৰ পৰ্যায় পৰ্যন্ত পায়গৈ। ধৰি লওক যদি আপুনি দেখে যে প্ৰায় 15 বছৰ 20 বছৰ ধৰি মোৰ জীৱন জীৱিকাৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই, তেতিয়াহ'লে স্বাভাৱিকতে মানুহৰ মনত প্ৰশ্ন হ'ব যে আমি এখন চৰকাৰ ৰাখিছোঁ, বৈধভাৱে নিৰ্বাচিত হোৱা চৰকাৰ, আমাৰ জীৱনৰ কাৰণে, আমাৰ সা সুবিধাৰ কাৰণে আমি কি পাইছোঁ? সেইটো যাতে নহয়, তেনেকুৱা পৰ্যায়লৈ নাযায়, তাৰ কাৰণেই আচলতে বিভিন্ন ধৰণৰ আঁচনি চৰকাৰে দিবলৈ বাধ্য হৈ পৰে। সেইবিলাক দিবৰ কাৰণে যিমান ধনৰ প্ৰয়োজন হয় বা যিমান আয়ৰ প্ৰয়োজন হয়, সেই আয়ৰ উৎসবিলাক কি কি? এটাতো আমি পোনপটীয়াকৈ সেই উৎসটো এনেকুৱা যে আপুনি যিমান উন্নয়ন হ'ব, যিমান বিকাশ হ'ব, তাৰে এটা অংশ চৰকাৰলৈ আয় হিচাপে ঘূৰি যাব। আমি জিডিপি বুলি সাধাৰণতে যিটো কৈ থাকোঁ, ধৰি লওক যে আপোনাৰ 100 টকা যদি জিডিপি হয়, 15 টকামান আপোনাৰ ধৰি লওক আমাৰ আয় হিচাপে চৰকাৰে তাৰে পায়। গতিকে যদি সি 200 হয় তেতিয়াহ'লে 30 টকা পাব, 300 হ'লে 45 টকা পাব। গতিকে সাধাৰণতে 15% 16% মান জিডিপি আমাৰ টেক্স হিচাপে বা বিভিন্ন ফৰ্মত ইনকাম হিচাপে চৰকাৰলৈ ঘূৰি যায়। গতিকে অৰ্থাৎ উন্নয়ন যদি আমি কৰোঁ তেতিয়াহ'লে উন্নয়নৰ এটা অংশই আমাৰ চৰকাৰৰ আয় হিচাপে আহে। দুটা কথা আহিলে, এটা হ'ল কি যে সাধাৰণ মানুহৰ আপোনাৰ জীৱন জীৱিকাৰ এটা স্থবিৰ হৈ পৰা পৰিৱেশ, যাৰ কাৰণে আপুনি অহৰহ কল্যাণকামী আঁচনিৰ আশ্ৰয় ল'ব লগা হৈছে, অৰ্থনৈতিকভাৱেও ৰাজনৈতিকভাৱেও। তাৰ কাৰণে এটা বৃহৎ পৰিমাণৰ পুঁজি, বৃহৎ পৰিমাণৰ ব্যয় দৰকাৰ। আনহাতে সেইটো ব্যয় আহৰণ কৰিবৰ কাৰণে আপোনাক অহৰহ উন্নয়নৰ দৰকাৰ, যাৰ কাৰণে বিনিয়োগৰ দৰকাৰ, তাতো আপোনাৰ পইচা লাগে। মই আগতে যিটো কৈছিলোঁ, যেতিয়া এইটো সম্পৰ্কটো এনেকুৱা, সাধাৰণ মানুহৰ আয় যেতিয়া স্থবিৰ হয়, যাৰ কাৰণেই আচলতে উন্নয়নমূলক আঁচনিবিলাকৰ দৰকাৰ হৈছে, সেই স্থবিৰতাই আপোনাৰ এই চাহিদা সংকুচিত কৰাৰ ফলত যিমান পৰিমাণে ত্বৰান্বিত উন্নয়ন হ'ব লাগে সিমান পৰিমাণে নহয়। ফলত আপুনি এক ধৰণৰ এটা মই কওঁ যে ফ্ৰিকশ্যন এটা নিচিনা হয়, যে এহাতে আপোনাক কণ্টিনিউৱাছলি
আপুনি কল্যাণকামী আঁচনিৰ কাৰণে ব্যয় দৰকাৰ হ'ব আনহাতে ব্যয় আহৰণৰ উৎস য'ৰ পৰা আহিব লাগিছিলে সেইবিলাক লাহে লাহে স্থবিৰ হ'বলৈ আৰম্ভ কৰিব সীমিত হ'বলৈ আৰম্ভ কৰিব গতিকে সেইটো চলাই ৰাখিবৰ কাৰণে আপুনি অহৰহ ঋণৰ ওপৰত আপুনি নিৰ্ভৰশীল হ'ব লগা হৈছে এতিয়া প্ৰশ্নটো হ'ব যে সেই ব্যৱস্থাটো আমি কিমান দিনলৈকে চলাই ৰাখিব পাৰিম সেইটো কাৰণে আপুনি এনেকৈ ভাবিব যে আমি অসমৰ কথা যদি কওঁ আমি অসমত দেখিছোঁ যে এতিয়া আমাৰ যিমান বিকাশৰ হাৰ আছে তাৰ প্ৰায় মোৰ যদি ভুল হোৱা নাই ২৬% মান আমি ঋণ লৈ আছো যদিও বা আমি ৩০-৩২% আমি ঋণ ল'ব পাৰোঁ অৰ্থাৎ আমি তেনেকুৱা এটা সংকটলৈ অহা নাই কিন্তু এটা কথা মন কৰিব লগা কথা আমি তেতিয়াই সংকটলৈ আহিম যেতিয়াই আপোনাৰ ঋণৰ লোৱাৰ পৰিমাণ আৰু বৃদ্ধিৰ পৰিমাণৰ মাজত পাৰ্থক্য সৃষ্টি হ'বলৈ আৰম্ভ কৰিব বৃদ্ধি ধৰি লওক এনেকুৱা যে আপুনি ঋণ লৈছে 20% বৃদ্ধি হৈছে 7% ঋণ লক্ষ্যটো যিটো যদিহে আপুনি ধৰিছে যে বৃদ্ধি হৈছে 20% ঋণ লৈছে 7% তেতিয়ালৈকে সাষ্টেইনেবল হৈ থাকিব আপুনি সেই বৃদ্ধিৰ পইচা দিয়ে লোনৰ কাৰণে আপুনি পাব সেইটো প্ৰথম কণ্ডিশ্যন ছেকেণ্ড কণ্ডিশ্যন হ'ল সেই যিটো লোনৰ যিটো ধন তাক আপুনি কি কি ক্ষেত্ৰত বিনিয়োগ কৰিছে অকল যদি কল্যাণকামী আঁচনি চলাবৰ কাৰণে বিনিয়োগ কৰে তাৰ কাৰণে হিতাধিকাৰী আঁচনি তেতিয়াহ'লে কি হ'ব আপুনি পলিটিকেলি কম্পালচন হ'লে থাকিলেও ইকনমিকেলি আপুনি দেখিব যে এইটো এটা আপুনি এটা এক ধৰণৰ ট্ৰেপত সোমাই যাব কেনেকুৱা ধৰণৰ কাৰণ কথা আঁচনিখন চৰকাৰে তেওঁলোকে নিৰ্বাচন বিজয়ৰ এটা প্ৰধান অস্ত্ৰ বা 50 টকা দি আছিল তেওঁলোকে এইবাৰ বাঢ়ি পেলাই 3,000 টকা কৰাৰ কথা এইবাৰ কৰিব তেওঁলোকে চাগে যে ঘোষণা কৰিব গতিকে এই যে হিতাধিকাৰী আঁচনি অৰুণোদয়কে ধৰিলো উদাহৰণ হিচাপে এইটো কি অসমৰ অৰ্থনীতি উন্নয়নত কোনো ভূমিকা নল'ব মানে কথাটো এনেকুৱা যে তাৰ কোনো ধৰণৰ আপুনি পোনপটীয়া হয় বা নহয় উত্তৰ দিয়াটো কঠিন মই অকণমান কথাটো প্ৰেক্ষাপটটো দিছোঁ যে আপুনি দেখিব যে সাধাৰণ মানুহৰ আয় বৃদ্ধি হোৱা নাই গতিকে অতিৰিক্তভাৱে যিকোনো ধৰণৰ আয়ে এক ধৰণে চাহিদা সৃষ্টি কৰাৰ সম্ভাৱনা আছে আৰু সেই চাহিদাই ভবা যায় যে যিটো আপোনাক এগ্ৰিগেট ডিমাণ্ড লাগে সামগ্ৰিক চাহিদা লাগে সেই চাহিদা সৃষ্টিত ই অৰিহণা যোগাব আৰু যাৰ জৰিয়তে হয়তো চৰকাৰে আশা কৰিছে যে এই পইচাৰ জৰিয়তে এফালেতো তেওঁলোকে পলিটিকেলি বা ৰাজনৈতিকভাৱে এটা ভাল অৱস্থাত থাকিব কিন্তু অৰ্থনৈতিকভাৱেও চাহিদা টনকিয়াল কৰি অৰ্থনৈতিক গতি ত্বৰান্বিত কৰাত সহায় কৰিব পাৰে কিন্তু কথাটো হ'ল কি যে সেই সম্ভাৱনা তেতিয়াহে থাকিব যদিহে তাক ছাপোৰ্ট কৰিব পৰাকৈ বাকী বিনিয়োগ চলে বুজি পাইছেনে কথাটো ধৰি লওক মই যদি এনেকৈ ভাবোঁ যে মই চাহিদা ধৰি লওক মই ৩,০০০ টকা দিলোঁ ৩,০০০ জৰিয়তে আপুনি অতিৰিক্ত চাহিদা দিলে কিন্তু সেই অতিৰিক্ত চাহিদা পূৰাবৰ কাৰণে যিটো উৎপাদন ব্যৱস্থা সেইটো আপুনি শক্তিশালী কৰিব লাগিব তাৰ আপুনি ধৰি লওক মেচিনাৰীত ইনভেষ্ট কৰিব লাগিব যাতে আপুনি সেই অতিৰিক্ত চাহিদা পূৰাবৰ কাৰণে উৎপাদন কৰিব পাৰে তাক এতিয়া যিবোৰ এতিয়া ঠিকেই আছে মানে মহিলা উদ্যমিতা আঁচনিয়ে হওক 10,000 টকীয়া 1250 টকীয়া অৰুণোদয় আঁচনিয়ে হওক এই আঁচনিবোৰে ৰাজ্যখনৰ GDP বৃদ্ধিতে হওক বা অসমৰ অৰ্থনৈতিক উন্নয়নৰ দিশত এই ভাৰতবৰ্ষৰ অৰ্থনীতিত প্ৰভাৱ পেলাব নাপাৰে মই সেইটোৱে কৈ আছোঁ সি মানে আমি ধৰি ল'ব পাৰোঁ যে অতিৰিক্ত যদি ৰাইজৰ হাতলৈ যদি অতিৰিক্ত পইচা যায় সেই অতিৰিক্ত পইচাই অতিৰিক্ত চাহিদা সৃষ্টি কৰিব তাৰ জৰিয়তে আমি অৰ্থনীতি ত্বৰান্বিত কৰিব পাৰিম তাত এটা কণ্ডিশ্যন আছে সেইটো তেতিয়াহে পাৰিব তাৰ সামঞ্জস্যভাৱে আপুনি যদি অৰ্থনৈতিক অতিৰিক্ত চাহিদা পূৰাব পৰাকৈ যিখিনি উৎপাদন ক্ষমতা আছে সেইখিনি ক্ষমতাটো আপুনি সমানে ব্যয় কৰিব লাগিব অৰ্থাৎ যদি সেই পুঁজি বিনিয়োগ উৎপাদন ক্ষেত্ৰত নহয় আন্তঃগাঁথনি বিনিয়োগত যদি নহয় অকল যদি পইচাটো কেৱল হিতাধিকাৰী আঁচনিত যায় যাৰ জৰিয়তে আমি অতিৰিক্ত চাহিদাৰ সৃষ্টি কৰিছোঁ কিন্তু প্ৰডাক্টিভ কেপাচিটি বঢ়া নাই তেতিয়াহ'লে আপোনাৰ কি হ'ব যে মূল্য বৃদ্ধি হ'ব আৰু সেইটো এটা ব্যাহত হ'ব গতিকে মই সেইটো গতিকে মই কথাটো এনেকুৱা যে আপুনি এনেকুৱা সংকটৰ সময়ত আমাৰ ডাঙৰ সমস্যাটো হৈ যায় যে আপুনি দুই ধৰণৰ ব্যয় দৰকাৰ হ'ব এক ধৰণৰ হ'ল ৰাইজ যাতে বিপদত নপৰে তাৰ কাৰণে কল্যাণকামী আঁচনি চলাই ৰখা আৰু লগতে উন্নয়নৰ ব্যৱস্থাটো যাতে ব্যাহত হৈ নপৰে তাৰ কাৰণে পৰ্যাপ্ত বিনিয়োগ পৰ্যাপ্ত আন্তঃগাঁথনি সৃষ্টি কৰা সমস্যাটো হ'ল যে দুয়োটা চলাই ৰাখিব পৰাকৈ আপুনি আয় আহৰণৰ উৎসবিলাক নাই নথকাৰ কাৰণে আচলতে আমি কি কৰিছোঁ এতিয়া আপোনাৰ এইখিনিতে আমাৰ চৰকাৰখনৰ মই যাক ধৰি লওক সদিচ্ছা বা তেওঁলোকৰ প্ৰুডেন্স বুলি আমি যাক কওঁ সেইটো আমি কথাটো মই ক'ব বিচাৰিম যে এনেকুৱা সময়ত আপুনি কি ধৰণে অৰ্থনৈতিক নীতি লয় বা কি ধৰণে আপুনি অৰ্থনীতি চলাব বিচাৰে তাৰ ওপৰতে গোটেই কথাটো মানে নিৰ্ভৰ কৰিছে আপুনি যদি বিনিয়োগ বা আন্তঃগাঁথনিৰ সলনি অকল পলিটিকেল মাইলেজৰ কাৰণে কল্যাণকামী আঁচনি চলায় তেতিয়াহ'লে হিতে বিপৰীত হ'ব আৰু যদি আপুনি অকল উন্নয়ন আৰু বিনিয়োগ আৰু আন্তঃগাঁথনিত খৰচ কৰে মানুহক সকাহ নিদিয়ে তেতিয়াও আপোনাৰ সমস্যা হ'ব গতিকে দুয়োটাৰ মাজত কি ধৰণে আচলতে আপুনি মোকাবিলা কৰে তাৰ কাৰণে এখন চৰকাৰে
নীতি নিৰ্ধাৰণ কৰিব লাগিব, তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব লাগিব। গতিকে অহা বাজেটখন আমাৰ অসমৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব বুলিয়ে মোৰ ধাৰণা, কাৰণ এখন অহা 5 বছৰৰ কাৰণে এটা ৰূপৰেখা পাব যদিহে আপুনি ধৰি লওক আপুনি কোৱাৰ দৰে 1250টো 3000 টকা কৰিছে, মানে কৰিব বিচাৰিছে, তেতিয়াহ'লে আমি চাব বিচাৰিম যে তাৰ লগতে সেইটো বঢ়াইছে, ঠিক আছে, তাৰ লগতে হয়তো আন্তঃগাঁথনি বা বিনিয়োগৰ কাৰণে অন্যান্য পুঁজি কি ধৰণে ব্যৱস্থা কৰিছে, সেইবিলাক যদি নকৰি অকল যদি 1200টো 3000 কৰিছে, তেতিয়া কিন্তু আমাৰ উৎপাদনমুখী নহৈ পেলাই কেৱল হিতাধিকাৰী সৃষ্টি, তেতিয়া আমাৰ সমস্যা আছে। আমি কিন্তু একেলগতে এইটো কথাও ক'ব লাগিব যে আপুনি এইখিনি সময়ত যদি আপুনি 1250 টকাও আঁতৰাই দিয়ে নহয়, তেতিয়াও কিন্তু মানুহৰ অৱস্থা আৰু দুগুণে বেছি বেয়া হ'ব। কিন্তু আমাৰ আৰু এটা কথা ধৰক, এতিয়া আমাৰ এই যে ঋণ লৈ আছে 2 লাখ কোটি, ঋণটো ঘূৰাই দিব নালাগিব জানো? ঋণটো উভতাই দিব লাগিব, আৰু সেইকাৰণে মই আগতে কৈছো মানে আমাৰ কথাটো এনেকুৱা যে আপুনি ধৰি লওক পাৰ্চনেল ব্যক্তিগত পৰ্যায়ত ভাবক যে মই ঋণ ললো, ঋণ লৈ মই এখন দোকানত ইনভেষ্ট কৰিলো বা এটা উদ্যোগত ইনভেষ্ট কৰিলো, তাৰ ইনকামেদি মই ঋণটো পূৰাব পাৰিম। কিন্তু যদি মই সেইটো কল কনজাম্পচনৰ কাৰণে ইউজ কৰো, গাড়ী এখন কিনিলো বা অন্যান্য আনপ্ৰডাক্টিভ কাম কৰিলো, তেতিয়া চৰকাৰৰ ক্ষেত্ৰতো তেনেকুৱা। আমি সেই কথাটোৰ কাৰণে মই কৈছো যে সেইখিনি সময়ত অৰ্থনৈতিক নীতি যিসকলে বনায় বা অৰ্থনৈতিক যিসকলে বাজেটৰ প্ৰস্তুতি কৰে বা অন্যান্য যিসকলৰ উপদেশ বা চৰকাৰে শুনে, সেইখিনি সময়ত মই ভাবো যে তেওঁলোকৰ এটা ডাঙৰ দায়িত্ব আছে, আৰু তেওঁলোকে আচলতে সঠিক নিৰ্দেশনা দিয়া উচিত। অকল ৰাজনৈতিক কথাটো যদি চিন্তা নকৰে, তেতিয়াহ'লে মই ভাবো যে ইয়াৰ এটা হয়তো ৰাস্তা ওলাব পাৰিব। আৰু তাৰ লগতে এটা কথা যে আমি বিভিন্ন স্তৰত বিভিন্ন আলোচনা বিলোচনাৰ পৰ্যায়টো চলাই ৰাখিব লাগিব যে আমি যেনেকে ভাবিছো সেইটোৱে শুদ্ধ বা আমি যেনেকে ভাবিছো সেই ধৰণে কৰিব লাগে, তেনেকুৱা কথাও নাই। বিপৰীত পক্ষৰ কথাও শুনাৰ বা বিপৰীত পক্ষৰ পৰা উপদেশ লওঁ, মই ভাবো যে এটা বহল আলোচনা পৰিৱেশ এটা আনিব লাগে। হিতাধিকাৰী আচলতে উৎপাদনমুখী হ'ব লাগিব, এই কথাটো আপুনি কৈছে। আৰু মই শেষত আৰু আহিছোঁ আমি আলোচনা শেষলৈ, মই জানিব বিচাৰিম যিটো প্ৰধানমন্ত্ৰীয়ে যিটো কথা ক'লে যে ব্যয় হ্ৰাস, কনভয় হ্ৰাস, পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰা, ৰন্ধন গেছৰ হ্ৰাস কৰা, তেল কমাই খাবলৈ কোৱা, বিভিন্ন ধৰণৰ কথা বতৰা কৈছে। এতিয়া আমি কি কৰা উচিত এগৰাকী নাগৰিক হিচাপে? আমাৰ প্ৰধানমন্ত্ৰীৰ কথাখিনি মানিমেই, আমি কি কৰিব লাগিব আৰু এই গোটেই পৰিস্থিতিটোৰ কেনেকৈ মোকাবিলা কৰিব এজন নাগৰিক? মই ভাবো যে প্ৰধানমন্ত্ৰীৰ যিটো আহ্বান, সেই আহ্বানটো মানে সাধাৰণ নাগৰিকৰ প্ৰতি যদি কৰা হৈছেও, তেওঁলোকে আচলতে বিশেষ কৰিব লগা অৱস্থাত নাই, কাৰণ যি হাৰত মূল্য বৃদ্ধি হৈছে সেই হাৰত আপুনি এনেও হ্ৰাস কৰিব। তাত আপুনি ধৰি লওক আহ্বান কৰক নকৰক, আহ্বান নকৰিলেনো আপুনি ক'ৰ পৰা পাব? গতিকে মই ভাবো যে এই আহ্বানটো চৰকাৰৰ ক্ষেত্ৰতহে অধিক প্ৰযোজ্য, যে যিমান পৰিমাণে চৰকাৰে কনভয়ৰ কথা যিটো ক'লে, যে তেওঁলোকে ধৰি লওক এজন মন্ত্ৰীৰ লগত যদি আমাৰ 10-12খন গাড়ী গৈছিলে, সুৰক্ষাৰ ব্যৱস্থাটো কম্প্ৰমাইজ নকৰাকে যদি 2খন গাড়ীয়েদি হৈছে বা অন্যান্য যিবিলাক মই মানে কথাটো এনেকুৱা, ধৰি লওক এতিয়া আমাৰ ইমান ডাঙৰ ডাঙৰ অনুষ্ঠান পাতি নিযুক্তি পত্ৰ বিতৰণৰ যিটো ব্যৱস্থা, য'ত আমাৰ ধৰি লওক আপুনি ডিজিটেল ইণ্ডিয়াত মোবাইলত আচলতে এপইণ্টমেণ্ট লেটাৰ এখন ডাউনলোড কৰিলে হৈ যায়। গতিকে তেনেকুৱাবিলাক যিবিলাক কথা আছে, মই ভাবো যে সেইটো তেখেতসকলৰ কাৰণেহে বেছি, সেইটো এটা মানে আৰু সেইটোৰ ফলত যিবিলাক যাম জঁট সৃষ্টি হয়, সেই যাম জঁটতো কম ইন্ধন খৰচ নহয়। গতিকে ধৰি লওক গাড়ী মানুহ, গতিকে সেই বস্তুবিলাক মই ভাবো যে অনুৎপাদনশীল যিবিলাক ব্যয় আছিলে সেই সম্পৰ্কে কৰা উচিত। খালি মোৰ এটাই মানে আন্তৰিক আহ্বানটো এনেকুৱা যে সেইবিলাক প্ৰতীকী হ'ব নালাগে। যে ধৰি লওক আপুনি প্ৰধানমন্ত্ৰীয়ে ক'লে, গতিকে এদিন মই চাইকেল চলালো, পিছদিনাখনৰ পৰা মই আকৌ মানে 50খন ৰিক্সাত আহিলে, মুখ্যমন্ত্ৰী বিজেপি মুখ্যমন্ত্ৰী ৰিক্সাত আহিছে, অটো ৰিক্সাত আহিছে, কিন্তু পিছে হয়তো 10খন গাড়ী। গতিকে মই ভাবো যে সেইটো আচলতে এটা প্ৰতীকী নহওক, আৰু সেইটো কৰক, আৰু তাৰ ৰাহি ধনখিনি আমি যিখিনি আছে সেইখিনিৰ জৰিয়তে উৎপাদনশীল ব্যয় বা বিনিয়োগ বা ভিআইপি প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীলৈ বিষয়াৰ পৰা আৰু এটা কথা মন কৰিব যে ভিআইপি মানে গোটেই দেশতে শেহতীয়াকে দেখিব যে ভিআইপি কালচাৰৰ এগেইনষ্টে এটা জনৰোষ হৈছে। গতিকে সেইটো সন্মান জনাই চাইন বজাই গ'লে মানুহে গালি পাৰে আজিকালি, সেইটোৱে যিয়ে নহওক তাৰমানে চাইন শুনিলে ট্ৰেফিক জামৰ মাজত। গতিকে প্ৰধানমন্ত্ৰীৰ আহ্বানটো মোৰ দুটা কথা, এটা হ'ল কি যে সাধাৰণ মানুহতকেও সেইটো আচলতে যিসকল চৰকাৰত আছে তেওঁলোকৰ কাৰণে বেছি প্ৰয়োজন আৰু প্ৰযোজ্য, আৰু দ্বিতীয় কথাটো হ'ল সেইটো প্ৰতীকী হ'ব নালাগে, সেইটো এটা প্ৰকৃত অৰ্থত যদি হয়, তেতিয়াহ'লে মই ভাবো যে প্ৰধানমন্ত্ৰীৰ আহ্বান হয়তো এক ধৰণৰ সফল হ'ব। ধন্যবাদ ডক্টৰ জয়দীপ বৰুৱা, মানে অসমৰ বিশিষ্ট অৰ্থনৈতিক বিশ্লেষক। আমি গোটেই সামৰিকভাৱে এটা চাইলেণ্ট কিলাৰ দৰে হওক
বা মুকলিভাৱেই হওক মানুহৰ মাজত যি ধৰণৰ বিভীষিকা আহি গৈছে, হাতত টকা পইচা নাই, উৎপাদনমুখী কাম কাজ প্ৰায় বন্ধ হৈ যোৱাৰ দৰে, চৰকাৰী অনুদানৰ ওপৰত নিৰ্ভৰশীল, এই অৱস্থাত ইতিমধ্যে মই কৈছোঁ যে আমাৰ অন্য বহুত দূৰলৈ যাবই নালাগে। মই গুৱাহাটীৰ মাজমজিয়াতে বহুবোৰ শ্বপিং মলৰ প্ৰায় 10 পৰা 25-30% দোকান খালী হৈ গৈছে, বন্ধ হৈছে, বিক্ৰী 60% হ্ৰাস পাইছে। যিকোনো বজাৰ অৰ্থনীতিত, যিকোনো হেৰিয়াত 60%লৈকে বিক্ৰী হ্ৰাস পাইছে। গতিকে বজাৰ অৰ্থনীতি প্ৰায় বিধ্বস্ত হৈ পৰা হৈছে। আৰু আকৌ GSTৰ 2% বহু দোকান বন্ধ হৈছে, বন্ধ হ'বলৈ গৈ আছে, বিক্ৰী নাই। এই অৱস্থাত যিটো গুচি গৈছে, কঙাল হৈ যোৱাৰ যিটো পৰিৱেশ সৃষ্টি হৈছে, এই ক্ষেত্ৰত চমক দিয়া সলনি চৰকাৰেও উৎপাদন বৃদ্ধি, মানুহৰ হাতলৈ পইচা অহাৰ বাট সেই হিতাধিকাৰী 1250 টকা দি নহয়, মানুহৰ হাতলৈ কামৰ ব্যৱস্থা কৰক, তেওঁলোকে উৎপাদনমুখী কাম ব্যৱহাৰ কৰক, তাৰ বিনিময়ত টকা দিয়ক তেওঁলোকক, এই কথাটো গুৰুত্ব দিয়াটো দৰকাৰ। গতিকে আমি বিচাৰোঁ যে আমাৰ যিটো আলোচনা হ'ল, এইটো কিছু পৰিমাণে যদি চৰকাৰৰ গুৰুত্ব সহকাৰে লয়, আমাৰ নহয়, সামগ্ৰিকভাৱে সমাজখনৰ বা সাধাৰণ মানুহৰ সকলোৱে উপকাৰ আহিব। ধন্যবাদ বৰুৱা, আপুনি আমাৰ ষ্টুডিঅ'ত যথেষ্ট সময় দিলে। গতিকে ধন্যবাদ জনাই পুনৰ আকৌ লগ পাওঁ।